অসমৰ মফচলীয় সাংবাদিকসকলৰ এক শক্তিশালী মঞ্চ আসাম প্ৰেছ কৰেছপণ্ডেন্স ইউনিয়ন চমুকৈ আপকুৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সভা আজি ডিগবৈ লুইত শিল্পী সমাজ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। আপকুৱে প্ৰতিষ্ঠা লগ্নৰে পৰা অসমৰ সাংবাদিকসকলৰ সুৰক্ষাকে আদি কৰি প্ৰতিষ্ঠাৰ বিভিন্ন দিশত অতি শক্তিশালীভাৱে কাম কৰি আহিছে আৰু বিগত সময়ছোৱাত আপকুৰ দাবী অনুসৰি সাংবাদিকৰ স্বাৰ্থ সুৰক্ষিত হোৱা বহুতো সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰিছে। গতিকে এই আপকুৰ তিনিচুকীয়া জিলা সমিতিৰ আজি সাধাৰণ সভাখনি জিলা সমিতিৰ সভাপতি পল্লৱ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। সম্পাদকীয় প্ৰতিবেদন পাঠ, বিত্তীয় প্ৰতিবেদন পাঠকে আদি কৰি অন্যান্য বিভিন্ন বিষয়ৰ আলোচনাৰ পিছত আপকুৰ তিনিচুকীয়া জিলা সমিতিৰ আগন্তুক ২৫-২৭ বৰ্ষ কাৰ্যকালৰ বাবে এখনি শক্তিশালী সমিতি গঠন কৰা হয়। নৱনিৰ্বাচিত সমিতিত অসমৰ এগৰাকী জ্যেষ্ঠ তথা নিৰ্ভীক সাংবাদিক ৰবীন মৰাণ ডাঙৰীয়াক সভাপতি তথা কাকপথাৰৰ এগৰাকী সক্ৰিয় সাংবাদিক দীপেন লহকৰদেৱক সম্পাদক হিচাপে লৈ এখনি ১৩জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়। নৱনিৰ্বাচিত সমিতিয়ে আজিৰ সাধাৰণ সভাতেই আগন্তুক সময়ছোৱাত সাংবাদিকসকলৰ বিশেষকৈ মফচলীয়া সাংবাদিকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ স্বাৰ্থত কেইবাটিও কাৰ্যসূচী গ্ৰহণ কৰাৰ আজি ইয়াতে সিদ্ধান্ত গ্ৰহণ কৰে। আজিৰ এই সাধাৰণ সভাত আপকুৰ তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ ৩০গৰাকীৰ অধিক সদস্যই আজিৰ এই সাধাৰণ সভাত যোগদান কৰি এই সাধাৰণ সভাখনি সাফল্যমণ্ডিত কৰি তোলে।